Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত যিসকল ষ্টুডেণ্টে HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে এপ্লাই কৰিছিলা তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টোত আমি সেবাৰ ফালৰ পৰা যি HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ যি ৰুটিন প্ৰকাশ পাইছে ৰিভাইজ ৰুটিনখন সেই ৰুটিনখন আজি আমি ভিডিঅ'ত ডিছকাছ কৰিম। চ' ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যিসকল ষ্টুডেণ্টে HSLC কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ গৈ আছে। চ' প্ৰথমতে আমি চাই লওঁ যে সেই নটিফিকেশ্যনখনত যি ৰুটিনখন পাব্লিছ হৈছে সেই ৰুটিনখনত কি চেঞ্জেছ হৈছে বা কি ৰিভাইজ ৰুটিনখন সেই গোটেইখিনি বস্তু আমি চাই লওঁ। চ' এইখন আমাৰ সেবাৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা ৰুটিনখন। তো ইয়াত আমাৰ লিখা আছে যে HSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2024 প্ৰগ্ৰাম ৰিভাইজড। চ' এতিয়া ডেট এণ্ড ডে ইয়াৰ এক্সামৰ ডেট ষ্টাৰ্ট হ'ব May 28, 2024 টিউজডে আৰু আমাৰ মৰ্ণিং আফটাৰনুন শ্বিফ্টত এক্সামবোৰ হ'ব। চ' প্ৰথম আমাৰ মৰ্ণিং শ্বিফ্টত দিয়া আছে MIL 9 to 12 noon আৰু আফটাৰনুন শ্বিফ্টত আছে কম্পিউটাৰ ছায়েন্স এণ্ড কমাৰ্চ যাৰ ইলেক্টিভ ছাবজেক্টখিনি আছে সেইটো হ'ব 1:30 PM পৰা 4:30 PM লৈকে। তেনেকৈ আমি যদি চাওঁ যে May 29, 2024 ৱেডনেছডে আমাৰ আছে জেনেৰেল মেথমেটিক্স আৰু ইয়াত আমি এটা বস্তু দেখা পাইছোঁ যে ইয়াত অনলি ডেছক্ৰিপটিভ পাৰ্টৰ এক্সামখিনি হ'ব, সেইটো হ'ব আমাৰ 2 ঘণ্টা 9 AM to 11 AM। এনেকৈ আমাৰ আফটাৰনুন আৰু কেইটামান ছাবজেক্ট যাৰ এইখিনি ইলেক্টিভ ছাবজেক্ট আছে সেইখিনি তোমালোকে চাই ল'ব পাৰিবা। এণ্ড May 30 আছে আমাৰ 2024 থাৰ্ছডে জেনেৰেল ছায়েন্স ডেছক্ৰিপটিভ পাৰ্ট অনলি, মানে এই ছাবজেক্টখিনি আমাৰ অনলি ডেছক্ৰিপটিভ পাৰ্টখিনিৰে এক্সামখিনি হ'ব আৰু তাৰ সময়টো হ'ব 2 ঘণ্টা। নেক্সট আমাৰ আফটাৰনুনটো আমাৰ ছাবজেক্টখিনি আছে ইলেক্টিভ যেনেকৈ ডান্স, মিউজিক, উড ক্ৰাফ্ট, গাৰ্মেণ্ট ডিজাইনিং, এইখিনি তোমালোকে চাই ল'ব পাৰিবা। এণ্ড May 31, 2024 ফ্ৰাইডে আছে ইংলিছ ডেছক্ৰিপটিভ পাৰ্ট অনলি 9 AM to 11 AM। তেনেকৈ আমাৰ আফটাৰনুন আছে সংস্কৃত ইলেক্টিভ, জিঅ'গ্ৰাফী ইলেক্টিভ, ঠিক আছে। এইটো আছে আমাৰ 1:30 PM to 4:30 PM। নেক্সট আছে আমাৰ June 1, 2024 ছেটাৰডে, এইটো আমাৰ ছ'চিয়েল ছায়েন্স আছে, তাৰো আমাৰ ডেছক্ৰিপটিভ পাৰ্টখিনিৰ এক্সাম হ'ব। এণ্ড ইফালে আমাৰ আফটাৰনুন শ্বিফ্টত আছে হিন্দী ইলেক্টিভ ছাবজেক্টটো। এণ্ড আমাৰ লাষ্ট এক্সাম টাইমটো দিয়া আছে সেইটো আমাৰ June 3, 2024 মানডে, সেইটো আমাৰ আছে ফাৰ্ষ্ট শ্বিফ্টতে আছে, আফটাৰনুন শ্বিফ্টত নাই। তো ফাৰ্ষ্ট শ্বিফ্ট মানে মৰ্ণিং শ্বিফ্টত কি আছে এডভান্স মেথমেটিক্স যাৰ আছে ইলেক্টিভ, হিষ্ট্ৰী, এৰেবিক, পাৰ্চিয়ান, এছামিছ, এই ইলেক্টিভ ছাবজেক্টখিনি যাৰ আছে তাৰ 3 জুনত আমাৰ এক্সামসমূহ হ'ব। তো ইয়াত তলত লিখা আছে টাইম এলাউড 2 hours 9 AM to 11 AM এণ্ড 1:30 PM to 3:30 PM। তো মানে যিকেইটা আমাৰ ডেছক্ৰিপটিভ পাৰ্টৰ এক্সামখিনি আছে সেইখিনি আমাৰ 2 ঘণ্টা টাইম এলট কৰা হৈছে, ঠিক আছে। সেইখিনি আমাৰ 2 ঘণ্টাৰ ভিতৰতে হ'ব। চ' এইটোৱে আছিল আমাৰ HSLC কম্পাৰ্টমেণ্টেল এক্সাম 2024ৰ যি আমাৰ ৰুটিন। চ' যিসকল ষ্টুডেণ্টে এই এক্সামৰ কাৰণে এপ্লাই কৰিছা চ' তোমালোকে এই এক্সামৰ ৰুটিনটো তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা। এণ্ড যিসকল ষ্টুডেণ্টে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এপিয়াৰ হৈছে তোমালোকলৈ শুভেচ্ছা থাকিল। তোমালোকে ভালদৰে আকৌ এক্সামটো দি যাতে এইবাৰ তোমালোকে উত্তীৰ্ণ হ'ব পাৰা এণ্ড ভাল মাৰ্কছ যাতে তোমালোকে পাব পাৰা। তো ইয়াৰ কাৰণে তোমালোকক বেষ্ট অফ লাক। চ' আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু যিসকল নতুনকৈ আমাৰ চেনেলৰ লগত জড়িত হৈছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগ পাম এনেকুৱা আৰু এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে। টিল দেন গুড বাই।